পতিয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইউটিউব আৰু ফেচবুকৰ জৰিয়তে আপোনালোকে আমাৰ এই সম্প্ৰচাৰটো চাই আছে ডোনাল্ড ট্ৰাম্প এটা বিমূৰত পৰিছে আৰু বিমূৰত পৰিছে এগৰাকী মহিলাৰ অভিযোগক লৈ মহিলাগৰাকীয়ে পোনপটীয়াকৈ কৈছে যে ডোনাল্ড ট্ৰাম্পে 1993 চনত তেওঁৰ দেহৰ বিভিন্ন অংগ স্পৰ্শ কৰিছিল আৰু সেই ঘটনাটোৱে তেওঁক বিমূৰত পেলাইছিল আৰু মহিলাগৰাকীয়ে আন কেতবোৰ অভিযোগ আনিছে মুঠতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে হৰপ হৈ পৰিছে এই মহিলাগৰাকী আমি এই মহিলাগৰাকীক দেখুৱাইছো এই নিৰ্দিষ্ট মহিলাগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে হৰপ হৈ পৰিছে আৰু তেওঁ কৈছে যে মই বহুত হতাশাত ভুগিছিল যেতিয়া ডোনাল্ড ট্ৰাম্পে সেই কাম কৰিছিল ডোনাল্ড ট্ৰাম্পে ট্ৰাম্প টাৱাৰত এই ঘটনা সংঘটিত কৰিছিল এই মহিলাগৰাকীৰ নাম ষ্টেচি উইলিয়ামছ সেই সময়ত এগৰাকী যুৱতী আছিল আৰু কম বয়সীয়া এগৰাকী যুৱতী আছিল আৰু সেই কম বয়সীয়া যুৱতীগৰাকীক কেনেধৰণে অত্যাচাৰ চলাইছিল তাৰো অলপ বৰ্ণনা দিছে আমাৰ হাতত ৰিপৰ্টটো আছে বলপূৰ্বকভাৱে সেই কাম কৰা বুলি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে তেওঁ অভিযোগ আনিছে আৰু সেই ৰিপৰ্টটো যথেষ্ট চাঞ্চল্যকৰ আৰু এতিয়া শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পৰ আমি কাৰুকাৰ্যবোৰ গম পাওঁ ডোনাল্ড ট্ৰাম্পৰ কি বৰ্তমান তেওঁৰ নিৰ্দেশবোৰ কেনেধৰণৰ আহি আছে তেওঁৰ নিৰ্দেশত বিশ্বত কেনেধৰণৰ খলকনি লাগি আছে সেইখিনি আমি গম পাওঁ কেনেধৰণে ডোনাল্ড ট্ৰাম্পে প্ৰতিটো কথাতে নিজৰ স্থিতি লৰচৰ কৰি আছে থৰক বৰক হৈ আছে তেওঁৰ কথাবোৰ প্ৰতিটো সময়তে সেইগৰাকী ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ আৰু এতিয়া স্বাভাৱিকতে ডোনাল্ড ট্ৰাম্প আকৌ এবাৰ অস্বস্তিৰ পৰাৰ সময় কিন্তু ডোনাল্ড ট্ৰাম্পে এইবোৰক গুৰুত্ব নিদিয়াৰো এটা বেপৰোৱা মনোভাৱ বিভিন্ন সময়ত দেখুৱাই থাকে আমাৰ হাতত যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্টটো কৈ দিব বিচাৰিছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ জেফ্ৰি এপষ্টেইনৰ প্ৰাক্তন প্ৰেমিকাৰ জেফ্ৰি এপষ্টেইন ডোনাল্ড ট্ৰাম্পৰ এগৰাকী ঘনিষ্ঠ বন্ধু আছিল আৰু সেইগৰাকী জেফ্ৰি এপষ্টেইনৰ সৈতে এইগৰাকী যুৱতী ষ্টেচি উইলিয়ামছ ডোনাল্ড ট্ৰাম্পৰ ট্ৰাম্প টাৱাৰলৈ গৈছিল সেয়া আছিল 1993 চনৰ কথা আৰু তাতেই ট্ৰাম্পে তেওঁক বলপূৰ্বকভাৱে সাৱটি ধৰি দেহৰ বিভিন্ন অংগত স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ আনিছে সেই সময়ত ট্ৰাম্পৰ সৈতে এপষ্টেইনৰ ঘনিষ্ঠ সম্পৰ্ক আছিল অৰ্থাৎ বন্ধু আছিল ইতিমধ্যে আমি কৈছোঁ ডোনাল্ড ট্ৰাম্পৰ বন্ধুৰ পৰা ঘূৰ শত্ৰুত ৰূপান্তৰিত হোৱা ধন কুবেৰ ইলন মাস্কে এপষ্টেইনৰ ডায়েৰীত ট্ৰাম্পৰ কেলেংকাৰী লিপিবদ্ধ হৈ থকা বুলি গুৰুতৰ অভিযোগ আনিছে মানে এই বিষয়টোক লৈ ইলন মাস্ক এতিয়া হৰপ হৈ পৰিছে কাৰণ ইলন মাস্কে কেনেধৰণে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া এটা ৰাজনৈতিক দল খুলিছে আমি সকলোৱে জানো আৰু ডোনাল্ড ট্ৰাম্পে সেই ৰাজনৈতিক দল খোলা কাৰ্যকো ভেঙুচালি কৰিছে আৰু অতি কটু মন্তব্য ডোনাল্ড ট্ৰাম্পে কৰিছে ইলন মাস্কক লৈ ইলন মাস্কে এতিয়া পুৰণা ডায়েৰী খুচৰাত লাগি গৈছে পুৰণা পৃষ্ঠাবোৰ লুটিয়াবলৈ আৰম্ভ কৰিছে ইলন মাস্কে মানে ইলন মাস্কে ডোনাল্ড ট্ৰাম্পক যিকোনো প্ৰকাৰে যে বিপদত পেলাবলৈ চেষ্টা কৰিছে সেয়া এই কথাবোৰৰ প্ৰায় স্পষ্ট হৈ পৰিছে এনে সময়তে এপষ্টেইনৰ প্ৰাক্তন প্ৰেমিকাই ট্ৰাম্পৰ বিৰুদ্ধে অনা বিস্ফোৰক অভিযোগ এই অভিযোগে আমেৰিকাত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মন কৰিবলগীয়া যে নাবালিকাক যৌন নিৰ্যাতন চেলিব্ৰিটিক নাবালিকা যোগান ধৰাকে ধৰি বিভিন্ন যৌন কেলেংকাৰীত জড়িত এপষ্টেইনৰ 2019 চনত মৃত্যু হৈছিল যিগৰাকী এপষ্টেইনৰ প্ৰেমিকা এই অভিযোগ আনিছে এপষ্টেইনৰ মৃত্যু হৈছিল 2019 চনত আৰু কাৰাগাৰৰ ভিতৰতেই তেওঁ চূড়ান্ত পদ বাছি লৈছিল এপষ্টেইনৰ স্বীকাৰোক্তিত আমেৰিকাৰ লগতে বিশ্বৰ বিভিন্ন ব্যক্তিৰ কেলেংকাৰীৰ তথ্য সন্নিৱিষ্ট হৈ আছে সেই ডায়েৰীত এপষ্টেইনৰ সৈতে ট্ৰাম্পৰ বন্ধুত্ব আছিল বুলি চৰ্চিত হৈছে যদিও এই ক্ষেত্ৰত ট্ৰাম্পে বাৰম্বাৰ এপষ্টেইনৰ সৈতে সম্পৰ্ক নাই বুলিহে দাবী কৰি আছে মানে ডোনাল্ড ট্ৰাম্পে এই বিষয়টোৰ পৰা এতিয়া ফালৰি কাটিবলৈ চেষ্টা কৰি আছে ইতিমধ্যে আমি কৈছোঁ যে প্ৰতিটো অভিযোগ প্ৰতিটো কথাতেই ডোনাল্ড ট্ৰাম্পে এক প্ৰকাৰ ভেঙুচালি কৰি দিয়ে প্ৰতিটো অভিযোগকে খণ্ডন কৰিবলৈ চেষ্টা কৰে তেওঁ এটা বেপৰোৱা মনোভাৱ পোষণ কৰি আহিছে বিভিন্ন সময়ত যেতিয়া অভিযোগবোৰ উত্থাপন হয় তেওঁৰ ৰাজনৈতিক দলে এটা সময়ত যেতিয়া তেওঁ পৰাজিত হৈছিল সেই সময়ত কেনেধৰণৰ ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছিল পাছত তেওঁ পুনৰ শাসনত আহিলে এইবাৰ সেই ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰা প্ৰতিগৰাকী লোককে মুকলাইও দিলে মানে ডোনাল্ড ট্ৰাম্পে যেন অলপ নিজৰ মতে চলিবলৈ চেষ্টা কৰে তাকো বেপৰোৱা হৈ চলিবলৈ চেষ্টা কৰে এনেধৰণৰ কথা সততে চৰ্চিতও হৈ থাকে আৰু সেইগৰাকী ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া পুৰণা পৃষ্ঠা খুচৰোতে এইবোৰ তথ্য ওলাইছে যিগৰাকী এপষ্টেইনে বিভিন্ন কেলেংকাৰীৰ সৈতে জড়িত হৈ জেল খাটিবলগীয়া হৈছিল আৰু জেলতেই চৰমপন্থা বাছি লৈছিল সেই এপষ্টেইনৰ প্ৰাক্তন প্ৰেমিকাই এইগৰাকী ষ্টেচি উইলিয়ামছে এই গুৰুতৰ অভিযোগ আনিছে 1993 চনৰ কথাৰ উল্লেখ কৰি এই অভিযোগ উত্থাপন কৰা হৈছে আৰু ইলন মাস্কে সেই অভিযোগবোৰক ভালদৰে তুলি ধৰিবলৈ চেষ্টা কৰিছে মানে ইলন মাস্ক মানে এতিয়া ডোনাল্ড ট্ৰাম্পৰ শত্ৰু চাৰিওফালে আছে এফালে ডোনাল্ড ট্ৰাম্পে কৈছিল যে ইলন মাস্কক পুনৰ আমেৰিকাৰ পৰা খেদি পঠিয়াম আফ্ৰিকালৈ যি আফ্ৰিকাৰ পৰা ইলন মাস্ক আহিছিল সেই আফ্ৰিকালৈ ইলন মাস্কক খেদি পঠিয়াম বুলি ডোনাল্ড ট্ৰাম্পে ভাবুকি প্ৰদান কৰিছে আৰু
সেই সময়তে ইলন মাস্কে ডোনাল্ড ট্ৰাম্পৰ পুৰণা পৃষ্ঠা খুচৰিবলৈ আৰম্ভ কৰিছে পুৰণা পৃষ্ঠা লুটিয়াই ইলন মাস্ক এতিয়া ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে খৰপ হৈ পৰিছে আৰু এই গুৰুতৰ অভিযোগটোৰ কথা উত্থাপন কৰা হৈছে যেটো মই ইতিমধ্যে ক'লো যে এপষ্টেইন নামৰ সেইগৰাকী কেলেংকাৰীত অভিযুক্ত যুৱকৰ সৈতে এইগৰাকী ষ্টেচি উইলিয়ামছ 1993 চনত ট্ৰাম্প টাৱাৰলৈ গৈছিল লগত আছিল তেওঁৰ প্ৰেমিক এপষ্টেইন তাতেই ট্ৰাম্পে তেওঁক বলপূৰ্বকভাৱে সাৱটি ধৰি দেহৰ বিভিন্ন অংগত স্পৰ্শ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ আছে আৰু সেই সময়ত ট্ৰাম্পৰ সৈতে এপষ্টেইনৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি কোৱা হৈছে মানে ডোনাল্ড ট্ৰাম্পৰ বন্ধুৰ পৰা ঘূৰ শত্ৰুত ৰূপান্তৰিত হোৱা ধনকুবেৰ ইলন মাস্কে এপষ্টেইনৰ ডায়েৰীত ট্ৰাম্পৰ কেলেংকাৰী লিপিবদ্ধ হৈ থকা বুলি এই গুৰুতৰ অভিযোগটো আনিছে একে সময়তে এপষ্টেইনৰ প্ৰাক্তন প্ৰেমিকাই ট্ৰাম্পৰ বিৰুদ্ধে অনা বিস্ফোৰক অভিযোগে আমেৰিকাত চাঞ্চল্যৰ সৃষ্টি কৰিছে মুঠতে এই বিষয়টো এতিয়া চৰ্চিত হৈছে আৰু সেয়েহে আমি আপোনালোকৰ বাবে খবৰটো লৈ আহিলো আৰু এই বিষয়টোক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বিশেষ আলোচনা হোৱা আমি দেখিবলৈ পাইছো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো এতিয়া পৰিস্থিতি বৰ এটা ভাল নহয় টেক্সাছৰ বানপানী বা তাত হামাছৰ প্ৰতিবাদ বিশ্বাস কৰক যে ইৰানৰ সমৰ্থনত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত প্ৰতিবাদ হৈছিল তাত হামাছৰ পতাকা উৰুৱাইছে এইগৰাকী ডোনাল্ড ট্ৰাম্পৰ শাসনকালতে মানে ডোনাল্ড ট্ৰাম্পৰ শাসনত কিমান কেৰুণ হয়তো থাকিব পাৰে কিমান খুৰুঙা হয়তো থাকিব পাৰে তাতেই প্ৰমাণ হয় য'ত এটা সন্ত্ৰাসবাদী সংগঠনৰ পতাকা যিখন দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰে যিখন দেশৰ সন্ত্ৰাসবাদে এবাৰ টুইন টাৱাৰ ধ্বংস কৰি একেবাৰে ধ্বংস কৰি থৈ দিছে সেই দেশখনৰ ভিতৰত আকৌ এবাৰ হামাছৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পতাকা লৈ বিদ্ৰোহীৰ মাজত সোমাই পৰাটো স্বাভাৱিকতেই অতি চাঞ্চল্যকৰ কথা আৰু সেইগৰাকী ডোনাল্ড ট্ৰাম্পে আকৌ পাকিস্তানৰ সৈতে যেতিয়া ভাৰতে শক্তি প্ৰদৰ্শন কৰিছিল পাকিস্তানক যেতিয়া এশেকনি দিছিল তেতিয়া সেইগৰাকী ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে যে তেওঁৰ নিৰ্দেশতে ভাৰতে হেনো যুদ্ধবিৰতি কৰিছিল মানে মিথ্যাচাৰৰো এটা সীমা আছে সকলো সীমা চেৰাই গৈছে যেন ডোনাল্ড ট্ৰাম্পে বাকী অভিযোগবোৰৰ কথা তেওঁ নিজে উত্তৰ দিব তেওঁ ইতিমধ্যে কৈছে যে এইবোৰ মিছা কথা বুলি স্বাভাৱিকতেই এনেধৰণৰ কথাবোৰৰ প্ৰত্যুত্তৰ তেওঁ এনেধৰণে দিয়ে কিন্তু যেতিয়া জুই ধোঁৱা ওলাইছে তাৰ মানে আমি জুই জ্বলা বুলি অনুভৱ কৰিবই লাগিব যেটো এই বিষয়টোক লৈ এতিয়া ধোঁৱা ওলাই আছে মানে কৰবাত কিবা নহয় কিবা প্ৰকাৰে জুই জ্বলিছে আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব এই সন্দৰ্ভত অধিক তথ্য আমি পৰৱৰ্তী সময়ত লৈ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ